সো নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বিশেষ এটা জেগাত আছোঁ পথাৰৰ মাজতে, ভাবিলে খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এই পথাৰৰ পৰাই প্ৰদান কৰোঁ। গতিকে ইতিমধ্যে আপুনি নিশ্চয় জ্ঞাত যে ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাসমূহ শেষ হৈ গ'ল। ফেব্ৰুৱাৰী মাহৰ লাষ্টত নতুবা মাৰ্চৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, সেইখিনি জানে। এতিয়া কথা হ'ল আজিৰ ভিডিঅ'ত ইম্পৰ্টেণ্ট পইণ্ট কেইটামান জনাব বিচাৰিছোঁ। যিদৰে আমি থাৰ্ড গ্ৰেডত মই খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কেইটামান প্ৰদান কৰিছিলোঁ, কেনেকৈ পঢ়িব, কেনেকৈ থাৰ্ড গ্ৰেড চাকৰি এটা ল'ব পাৰিব, ফ'ৰ্থ গ্ৰেড চাকৰি এটা কেনেকৈ ল'ব পাৰিব, আৰু আজি ঠিক একেখিনি কথাকে ক'বলৈ গৈ আছোঁ DME ক্ষেত্ৰত। ইতিমধ্যে ইয়াত যে DME টেকনিকেল পৰীক্ষাসমূহ শেষ হৈ গ'ল আৰু বৰ্তমান অনুষ্ঠিত হ'বলৈ গৈ আছে মাৰ্চ মাহত। সেয়া হৈছে DME নন টেকনিকেল পৰীক্ষা। যদি নন টেকনিকেল বহুতো কেণ্ডিডেট পৰীক্ষাত আবেদন কৰিছে, তেখেতলোকে পৰীক্ষাত নিশ্চয় বহিব। গতিকে পৰীক্ষাত বহাৰ আগতে আপোনালোকে নিশ্চয় প্ৰস্তুতি চলাটো খুব ইম্পৰ্টেণ্ট। প্ৰস্তুতি কেনেকৈ চলাব, কি টপিকৰ ওপৰত প্ৰস্তুতি চলাব, বা ADRE সেইখিনি পঢ়িব লাগিব নালাগে, সেইখিনি নপঢ়িলে নহ'ব নেকি, এইটো যে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কেইটামান দিবলৈ বিচাৰিছোঁ। গতিকে আই হোপ ভিডিঅ'টি শেষলৈকে চাব, এটা নতুন ইনফৰ্মেশ্যন লাভ কৰিব। খুব এটা ইম্পৰ্টেণ্ট নেচাৰেল প্লেজত আছোঁ, নিশ্চয় দেখিছে। মই কেমেৰাটো ভিউ কৰি দেখাই দিছোঁ। একদম নেচাৰেল বাঁহৰ তলতে আছোঁ, আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ আহিছোঁ। প্ৰথম কথা, ইতিমধ্যে নিশ্চয় আপুনি গম পায় যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাসমূহ যিখিনি চিলেবাছ আছিল, সেই চিলেবাছখিনি বহুতো কেণ্ডিডেট ক্লিয়াৰ কৰিলে, কিছুমানক ক্লিয়াৰ কৰিব নোৱাৰিলে, তেখেতলোকৰ ৰিজাল্ট বেয়া হ'ল। সেইখিনি মাথা মাৰি লাভ নাই, যি হৈ গ'ল যি মেলিলে। এতিয়া পঢ়িব লাগে কি, যিখিনি DME নন টেকনিকেলত আবেদন কৰিছে, যদি আপুনি আবেদন কৰিছে, আপুনি ভালদৰে পঢ়ি এটা চাকৰি ল'ব লাগে, কাৰণ অপৰচুনিটি বহুত আহি আছে। ঠিক সেইদৰে ADRE পৰীক্ষা হৈ গ'ল, ৰিজাল্ট দিব। DME পৰীক্ষা নন টেকনিকেল হৈ যাব, এতিয়া টেকনিকেলটো হৈয়ে গ'লে। গতিকে পৰীক্ষাৰ ৰিজাল্ট নিশ্চয় এদিন নহয় এদিন দিব, লাভ কৰিব। সেই ৰিজাল্টছে মেটাৰ নহয়, এতিয়া ৰিজাল্টৰ প্ৰয়োজন নহয়, কিন্তু আমাৰ উদ্দেশ্য আমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগে, কেনেকৈ নিজকে প্ৰস্তুতি চলাব লাগে ADRE পৰীক্ষাৰ দৰে এই DME নন টেকনিকেল পৰীক্ষাৰ বাবে। ভাবিলে এটা খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰোঁ ভিডিঅ'টিৰ মাধ্যমেৰে। চ' দেন কথা হ'ল যে জনাটো খুব ইম্পৰ্টেণ্ট, যে আমি নিশ্চয় জানো যে কথাখিনি জনাটো খুব ইম্পৰ্টেণ্ট। জানিও আমি কেনেকৈ পঢ়িম, সেই পইণ্টখিনি বুজিবলৈ জটিল হয়। কাৰণ ADRE পৰীক্ষা যিখিনি পঢ়িছিলে, GK, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, কালচাৰ, বা আমাৰ ষ্টেটিষ্টিক GK, তাৰ পৰা সমান্তৰালকৈ যিখিনি ছায়েন্স ইত্যাদি যিখিনি পঢ়িছিল, সেইখিনিয়ে পঢ়িব লাগিব আপোনালোকে। তাৰ কোনো বেলেগ পঢ়িব নালাগে। হয়, কেইটামান বস্তু আপুনি খুব ইম্পৰ্টেণ্ট দি পঢ়িব লাগিব DME নন টেকনিকেলৰ বাবে, সেয়া হৈছে অতি ইম্পৰ্টেণ্ট পইণ্ট। সেইখিনি বিষয়ত আমি আলোচনা কৰিম। চ' প্ৰথম কথা হ'ল, আপোনালোকে DME বাবে কি পঢ়িব লাগিব ইতিমধ্যে গম পালে। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত যিখিনি পঢ়িছিলে, সেই সেইখিনিয়ে পঢ়িবলৈ চেষ্টা কৰিব, সেইখিনি পঢ়িবই। কাৰণ সেই DME পৰীক্ষাত কোনো যে সেইবোৰ নাহে, সেইটো কোনো কথা নহয়। কাৰণ আৰু সমান্তৰালকৈ DME পৰীক্ষাৰ বাবে কি পঢ়িব লাগিব আপোনালোকে, তাৰ সমান্তৰালকৈ পঢ়িব লাগিব আপোনালোকে ছায়েন্সৰ যিখিনি প্ৰশ্ন আছে, আমাৰ যিখিনি ভূগোল, বায়'লজি, কেমেষ্ট্ৰি, জিঅ'লজি, সেইখিনি যিখিনি আছে, সেইখিনি আপুনি অলপ পঢ়িবলৈ চেষ্টা কৰিব। আৰু লগতে আমাৰ মানুহৰ প্ৰাণী বিজ্ঞানৰ যিখিনি পইণ্ট আছে, লালাৱতী গ্ৰন্থি, লালাৱতী, আমাৰ যিখিনি শৰীৰৰ পাৰ্টছ আছে, পাৰ্টছৰ ভিতৰত পঢ়িবলৈ চেষ্টা কৰিব অলপমান, কাৰণ সেইখিনি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। সেইখিনি হৈছে পইণ্ট। আপুনি DME নন টেকনিকেলৰ বাবে কি ইম্পৰ্টেণ্ট চাব, সেয়া হৈছে ছায়েন্সৰ চাব, আৰু লগতে আপোনালোকৰ আমাৰ শৰীৰৰ যিখিনি পাৰ্টছ আছে, শৰীৰৰ পাৰ্টছখিনি A to Z পঢ়িবলৈ চেষ্টা কৰিব। বুজি পাইছে কথাখিনি? আৰু নেক্সট পইণ্ট হৈছে, আপোনালোকে পঢ়াটো খুব ইম্পৰ্টেণ্ট দি পঢ়িব লাগিব। আগত যদি ADREত অকণমান ফাং ফুং কৰিছিলে বা কমকৈ পঢ়িছিলে, আৰু DMEত ভালকৈ পঢ়িব লাগিব, কাৰণ পোষ্টৰ সংখ্যা খুব কম, কাৰণ সেইবাবে কম্পিটিশ্যন হাই লেভেলত যাব। আৰু পেপাৰ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব, পেপাৰটো অভিয়াছলি কি হ'ব, অলপ ঢিলা হয়, কাৰণ প্ৰশ্ন কি আহে, আগৰ তুলনাত প্ৰশ্নখিনি অলপ সহজ সৰল আহে। গতিকে আপুনি সহজ সৰল ধৰণে পঢ়িবলৈ চেষ্টা কৰিব লাগিব। কথাখিনি বুজি পাইছে? আৰু নেক্সট পইণ্ট কেইটামান ক'ম, ভিডিঅ'টি শেষলৈকে চাই থাকিব। চ' ইতিমধ্যে আপুনি গম পালে আপুনি কি পইণ্ট ফ'ল' কৰিব লাগিব, কি পইণ্ট পঢ়িব লাগিব। GK, মেথছ, ছ'চিয়লজি, ষ্টেটিষ্টিক GK, তাৰ সমান্তৰালকৈ আমাৰ ছায়েন্স, আৰু লগতে আপুনি কাৰেণ্ট এফেয়াৰ্ছ বেছি ফ'কাছ কৰিব লাগিব। এতিয়া চাব, কাৰেণ্ট এফেয়াৰ্ছ বুলি কোৱাৰ লগে লগে বহুতো কেণ্ডিডেটে চিন্তা কৰে, ক'ৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ পাম, কেনেকৈ আমি কালেক্ট কৰিম, কাৰণ কাৰেণ্ট এফেয়াৰ্ছটো আমাৰ হাতত নাই। গতিকে মই A to Z ইনফৰ্মেশ্যন দিম, গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। প্ৰথম কথা, ভিডিঅ'টো কেয়াৰফুলি চাব, আপুনি উল্টা পুল্টা কমেণ্ট নকৰিব, ভালদৰে কথাখিনি শুনিব। মই আপোনাৰ বন্ধুসুলভভাৱে A to Z কিছুমান ট্ৰিক্স ক'ম আৰু ডেমো ইনফৰ্মেশ্যন দিম। প্ৰথম কথা, কাৰেণ্ট এফেয়াৰ্ছক মই কিয় প্ৰিফাৰ কৰিছোঁ, এইবাৰ কাৰেণ্ট এফেয়াৰ্ছৰ মিনিমাম 8, 9, 5 নম্বৰ 6 নম্বৰ আহিবও পাৰে। কাৰণ কিয় কৈছোঁ, কাৰণ এইবাৰ 2024 বৰ্ষৰ নৱেম্বৰ ডিচেম্বৰ সাংঘাতিক কাৰেণ্ট এফেয়াৰ্ছ কিমান দেখিবলৈ পালোঁ। সেয়ে মই ইম্পৰ্টেণ্ট এটা ইনফৰ্মেশ্যন দিছোঁ কাৰেণ্ট এফেয়াৰ্ছত। কাৰেণ্ট এফেয়াৰ্ছ জানিত যেনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিভিন্ন ধৰণৰ ঠাই ভ্ৰমণ কৰিছে, দেশ বিদেশ ভ্ৰমণ কৰিছে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইবাৰ আমাৰ নেপালী সাহিত্যৰ ফালৰ পৰা এটা বিশেষ কি দিছে, এটা সন্মান দিছে। আৰু তাৰ সমান্তৰালকৈ RBI গভৰ্ণৰ চেঞ্জ হৈছে, বা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সলনি হৈছে। তাৰ সমান্তৰালকৈ আমাৰ যিটো ডুবাইত আছে ICCৰ, আমাৰ বিশেষকৈ অসমৰ এজন ব্যক্তি তাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে, তাত এটা দায়িত্বভাৰ গ্ৰহণ কৰিছে। তাৰ সমান্তৰালকৈ যদি কাৰেণ্ট এফেয়াৰ্ছ চাব বিচাৰিছোঁ, আমি আমাৰ আটাইতকৈ অসমৰ এটা বিশেষ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আহিবলগীয়া প্ৰশ্ন আহি থাকে। সেয়া হৈছে আমাৰ কি আছিলে, কাৰেণ্ট এফেয়াৰ্ছত ইম্পৰ্টেণ্ট হিচাপে অসম সাহিত্য সভাৰ সভাপতি আৰু উপসভাপতি, তাৰ সমান্তৰালকৈ আছে আমাৰ সম্পাদক। আপডেট হৈছে, সলনি হৈছে, এইটো কথা মনত ৰাখিব। সেইবাবে কাৰেণ্ট এফেয়াৰ্ছটো আপুনি খুব ইম্পৰ্টেণ্ট দি শুনিব আৰু পঢ়িবলৈ চেষ্টা কৰিব। আৰু খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কেইটামান দিম, ভিডিঅ'টি শেষলৈকে চাব।
সো গতিকে সেইবাবে মই আপোনাক কাৰেণ্ট এফেয়াৰ্ছক বেছি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ কাৰণ যিখিনি মই ক'লোঁ সেইখিনি খুব ইম্পৰ্টেণ্ট বচা কাৰেণ্ট এফেয়াৰ্ছ গতিকে অনুৰোধ কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছটোত বেছি গুৰুত্ব দিব এটা কথা হ'ল আপোনালোকে জিকে মেথছ জিঅ'লজি ভূগোল প্ৰতিটো বস্তু আপোনালোকে কালেক্ট কৰিলে কাৰণ কাৰেণ্ট এফেয়াৰ্ছত কি হয় বহুতো কেনে কালেক্ট কৰিব নোৱাৰে বা নাজানে মই কেনে খুব ইম্পৰ্টেণ্ট টিপছ কৈছোঁ যিকেইটা টিপছৰ যোগেদি কম সময়তে মিনিমাম 1-2 ঘণ্টাৰ ভিতৰত আপুনি প্ৰায় 50-60-70টা কাৰেণ্ট এফেয়াৰ্ছ গোটাব পাৰিব আৰু মিনিমাম কাৰেণ্ট এফেয়াৰ্ছ অভাৰ গোটাব পাৰিব কিয় ক'লোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাব প্ৰথম কথা আমাৰ ডাঙৰ অসমত ইউটিউব চেনেল আছে অসমীয়াতে হওক বা ইংৰাজীতে হওক সেই ইউটিউব চেনেলত বিভিন্ন কাৰেণ্ট এফেয়াৰ্ছ কালেক্ট কৰিব সেইটো আপুনি জানে তাৰ সমান্তৰালকৈ মই এঘণ্টাত আপোনাক টিপছ ক'ম যিটো টিপছৰ যোগেদি আপুনি কাৰেণ্ট এফেয়াৰ্ছ আপুনি সুন্দৰকৈ চাই লিখি গৈ থাকিব পাৰিব কোনো প্ৰব্লেম নোহোৱাকৈ এতিয়া চাব কেনেকৈ জনাটো খুব ইম্পৰ্টেণ্ট সেয়া হৈছে যে আমি নিশ্চয় গম পাওঁ আমি বিভিন্ন নিউজ চাওঁ আমাৰ ফেচবুক পেজত আমাৰ বিভিন্ন নিউজ আছে আমাৰ ফেচবুকত আমি নিউজ চাওঁ যেনে নিউজ লাইভ নিউজ 18 অসমৰ বিভিন্ন ডাঙৰ নিউজ চেনেল আছে গতিকে নিউজ চেনেলবোৰ আপুনি ফেচবুকত চাৰ্চ কৰিব যদি ফ'ল' কৰি থৈছে ভালেই কথা আৰু নিউজ চেনেলবোৰ চাৰ্চ কৰাৰ লগে লগে আপুনি ডাইৰেক্ট ক'ত যাব আপুনি যিখিনি পোষ্ট শ্বেয়াৰ কৰে যিখিনি ফটো টাইপৰ পোষ্ট শ্বেয়াৰ কৰে তাত লিখা থাকে যে আমুক তাৰিখে আমুকটো হৈ গ'ল বা ডিব্ৰুগড়ক লৈ এটা আপডেট আহিছিল তেনেদৰে যিখিনি লিখি দিয়ে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান তাৰিখে ইমান ঠাইত ভ্ৰমণ কৰিলে তেনেদৰে ডাঙৰ একদম বেনাৰ লিখি দিয়া বা সেইখিনি আপুনি কিছুমানে ছেভ কৰি ৰাখে কিছুমানে সেইখিনি লিখিব লাগে সেইখিনি হৈছে কাৰেণ্ট এফেয়াৰ্ছ কাৰণ সেইখিনি কি হয় তাত ডাঙৰ লিখি দিয়ে আৰু এবাৰ ৰিচেণ্টলি কি হৈছে কোনোবা সাহিত্য একাডেমী বঁটাও লাভ কৰিছে কোনোবা নতুন কিতাপ কেইখনৰ নাম শুনিছোঁ তেনে ডাঙৰ সাহিত্যিক কেইজনমান নতুনকৈ নাম শুনিছোঁ গতিকে সেই তেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছ আমি গুৰুত্ব দিব লাগিব কাৰণ এইবাৰ কি হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ সাংঘাতিক পৰিৱৰ্তন আহিছে নৱেম্বৰ ডিচেম্বৰত ক'লোৱে মই RBI ক্ষেত্ৰত আপডেট আহিছে তাৰ সমান্তৰালকৈ অসম সাহিত্য সভাৰ ক্ষেত্ৰত আপডেট আহিছে তাৰ সমান্তৰালকৈ বিভিন্ন সৰু ডাঙৰ আপডেট আহিছে মই যিখিনি চাইছোঁ মানে সেইখিনি আপোনাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ কি কাৰেণ্ট এফেয়াৰ্ছক আপুনি সমানে গুৰুত্ব দিব লাগিব কিয় কৈছোঁ এই পইণ্টখিনিৰ কাৰণে মই আপোনাক কৈছোঁ কাৰণ কাৰেণ্ট এফেয়াৰ্ছ পৰীক্ষাত 8-9 দেখিব পাৰে কাৰণ যিখিনি সাংঘাতিক পৰিৱৰ্তন দেখিলোঁ কাৰেণ্ট এফেয়াৰ্ছত আপুনি এইখিনি পঢ়িবলৈ কেতিয়াও নাপাহৰিব বুজি পালে মই কেনেকৈ চাবলৈ গ'লোঁ কাৰেণ্ট এফেয়াৰ্ছ প্ৰথমটো পইণ্ট হৈছে ইউটিউবত চাৰ্চ কৰিব আমাৰ 2025 বা 2024 কাৰেণ্ট এফেয়াৰ্ছ বহুত ডাঙৰ ইউটিউবাৰে ভিডিঅ' বনায় সেইখিনি ভালদৰে চাই আপুনি নোট কৰি যাব পাৰিব তাৰ সমান্তৰালকৈ নেক্সট হৈছে আমাৰ ফেচবুকত ডাঙৰ আমাৰ নিউজ চেনেল আছে নিউজ লাইভ ধৰক নিউজ 18 ধৰক তেনেদৰে চাৰ্চ কৰি আপুনি ক'ত যাব ভিডিঅ' ছেকশ্যনত যাব নালাগে ডাইৰেক্ট পোষ্টত যাব মানে বিভিন্ন ধৰণৰ বেনাৰ শ্বেয়াৰ কৰে সেই বেনাৰখিনি আপুনি সুন্দৰকৈ তাত ভাল কাৰেণ্ট এফেয়াৰ্ছ দেখিবলৈ পায় আৰু সেই কাৰেণ্ট এফেয়াৰ্ছ সুন্দৰকৈ কি যাব বহীত নোট কৰি গৈ থাকিব আৰু মই যিটো নিউজ চেনেলৰ পৰা চাবলৈ কৈছোঁ নিউজ চেনেল চোৱাৰ লগে কি হ'ব মিনিমাম 1 ঘণ্টাৰ ভিতৰত আপুনি বহুত 50-60টা কাৰেণ্ট এফেয়াৰ্ছ আপুনি গোটাব পাৰিব 50-60টা কাৰেণ্ট এফেয়াৰ্ছ আমি গোট খাব পাৰিম মাত্ৰ 1 ঘণ্টাৰ ভিতৰত তাৰপিছত মোক আপুনি কমেণ্ট কৰিব যে কাৰেণ্ট এফেয়াৰ্ছটো আমি কেনেকৈ লাভ কৰিম সেইখিনি যোগেদি আপুনি কাৰেণ্ট এফেয়াৰ্ছ কম সময়তে লাভ কৰিব পাৰিব আই হোপ কথাখিনি ভালদৰে বুজি পাইছে কাৰেণ্ট এফেয়াৰ্ছক বেছি গুৰুত্ব দিব পাৰে মই এটা ৰিকুৱেষ্ট কৰিছোঁ তাৰ সমান্তৰালকৈ ছায়েন্সৰ চাব আমাৰ মানুহৰ শৰীৰৰ যিখিনি পাৰ্ট হয় আৰু লগতে উদ্ভিদ বিজ্ঞান জীৱ বিজ্ঞান সেইখিনি চাব আৰু লগতে এচিড আমাৰ যিখিনি আছে এচিড আৰু লগতে ছায়েন্সক এইভাবে গুৰুত্ব দিব যাতে আমাৰ DME নন টেকনিক্যাল হ'লেও কাৰণ DME হৈছে স্বাস্থ্য বিভাগৰ আৰু স্বাস্থ্য কিহৰ লগত জড়িত আমাৰ বিজ্ঞানসন্মত গতিকে সেই বিজ্ঞানৰ বিষয়খিনি খুব কেয়াৰলি চাব আৰু লগতে কম্পিউটাৰৰ ওপৰত চাব কাৰেণ্ট এফেয়াৰ্ছ চাব ক'লোৱে তাৰ মেথছৰ চাব আৰু আমাৰ ৰিজনিং চাব সেইখিনি পইণ্ট আপুনি ফ'ল' কৰিব আৰু লগতে আমি কেতিয়াবা চিন্তা কৰিলে দুখ লাগে আমি অসমীয়াত প্ৰিপেৰেশ্যন কৰোঁ অৱশেষত কি আহে আমাৰ DME হওক হাইকোৰ্ট হওক APSC হওক আমাৰ DHS হওক সেইবোৰ কি আহে আমাৰ পৰ্যায়ত আমাৰ প্ৰায় ইংৰাজী লেভেলতে পেপাৰ আহে ইংৰাজী মিডিয়ামত পেপাৰ আহে কিন্তু আমি চিন্তা কৰোঁ যে অসমত অসমীয়া ভাষাত আমি শিকিও একো লাভ নোহোৱাৰ দৰে হৈছে সেইবাবে আমি ADRE কথা ক'বলৈ বিচৰা নাই ADRE আমাৰ যিহেতু পপুলাৰ পৰীক্ষা সেইবাবে অসমীয়া ইংৰাজী প্ৰতিটো ভাষাতেই আমাৰ কুৱেশ্যন পেপাৰ আহে কিন্তু আমাৰ এই DHSৰ নিচিনা বা হাইকোৰ্টৰ নিচিনা বা DME নিচিনা বা APSC নিচিনা পৰীক্ষাত কি আহে অনলি ইংৰাজী লেংগুৱেজত আহে ভাবকচোন অসমতে অসমীয়া ভাষাটো কি হৈছে অচিনাকি নিচিনা যেন লাগে গতিকে ভাবিলোঁ আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ যিমান পাৰে সিমান ইংৰাজীত প্ৰিপেৰেশ্যন কৰক কাৰণ ইংৰাজীয়ে আমাৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰিছে কাৰণ অসমীয়াত আপুনি লেটাৰ পাওক সেইটো মেটাৰ নহয় কিন্তু আপুনি ইংৰাজীটো ভালদৰে জানিব লাগিব কাৰণ DME নিচিনা পৰীক্ষা বা আপুনি যদি হাইকোৰ্টৰ বাবে প্ৰস্তুতি চলাই আছে APSC বাবে প্ৰস্তুতি চলাই আছে অসমীয়া কিন্তু আপোনাৰ বহুত একো কাম নাই গতিকে অসমীয়াত কাৰণ কেলৈ কাম নাই বুলি কৈছোঁ কাৰণ অসমীয়াত কোনো ধৰণৰ প্ৰশ্ন নাহেই মই পৰাপক্ষত আৰু এবাৰ DME সাংঘাতিক কেণ্ডিডেটে আবেদন কৰিছে সেইবাবে DME যথেষ্টখিনি কাট অফ হাই লেভেলত যাব পাৰে কিন্তু সেইখিনি পিছৰ কথা আৰু DME অল অসমতে পৰীক্ষা হ'বলৈ আছে নন টেকনিকেলৰ পৰীক্ষা কিন্তু টেকনিকেল পৰীক্ষা অনলি গুৱাহাটীত হ'ল কেণ্ডিডেট কম আছিল কিন্তু এবাৰ DME সম্ভৱতঃ নন টেকনিকেল পৰীক্ষাসমূহ অল অসমতে অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে ভালদৰে পঢ়া শুনা কৰিব আৰু পৰীক্ষাসমূহ ওচৰ চাপিবই গম পালে মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু মোৰ যিখিনি ভিউৱাৰ্ছ আছে আপোনালোকে যদি হাইকোৰ্টৰ প্ৰিপেৰেশ্যন কৰি আছে নিশ্চয় হাইকোৰ্টৰ ওপৰতো মই ইনফৰমেশ্যন দিব পাৰিম যদি আপুনি কয় হাইকোৰ্টত মই প্ৰিপেৰেশ্যন কৰি আছোঁ হাইকোৰ্টৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে মিনিমাম গতিকে তাৰ ওপৰত যদি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাগে তলত আপুনি কমেণ্ট কৰিব সুন্দৰকৈ এটা ভাল লেটেষ্ট ভিডিঅ' তৈয়াৰ কৰি দিম আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ ভালদৰে পঢ়া শুনা কৰক ADRE যদি আমি DME প্ৰস্তুতি চলাবলৈ চেষ্টা কৰিম আপোনালোকৰ সৈতে আমিও প্ৰস্তুতি চলাম DME পৰীক্ষাৰ বাবে ধন্যবাদ জয় অসম।